নেকি? কাপোৰ কানি সামৰি আছ নেকি? এই কাপোৰ কেইটামান ধুইছিলোঁ তাকে সামৰিছোঁ। ক'ৰপৰা ওলালেহি আপুনি? গাঁও ফুৰি ফুৰি আহি দিনটো এপাক সোমাই যাওঁ বুলি আপোনাৰনো কি আৰু তলৌকে ইফালৰ পৰা সিফালে আহি ঘূৰিয়ে ফুৰিব। নিজে নিজে কাম চাম নাই ঘূৰিয়ে ফুৰে গোটেইখন। দুপৰীয়া গধূলি একো নাই, খালি খনাই পেলাই ঘূৰি ফুৰে। কাম নাইকিয়া বুজিজনী এজনী। কালি ৰাতি তহঁতৰ চোবাত এখন কিহৰ কাজিয়া লাগিল? আমাৰ চোবাটো এখন ক'বলৈকো মানে লাজেই লাগে আজিকালি আৰু কিনো ক'ব আৰু হুলস্থুল। কালি ৰাতি এডোখৰলৈকে ফোন খান নাই আমাৰ গোটেই হুলস্থুল মৰা কটা মানে কি ক'ম আৰু। এই যে আমাৰ সাউদৰ ঘৰ বোৱাৰীজনী চিনি পায় নহয়? সেইজনী মোবাইলত কথা পাতি সেই ফেচবুকত সেই কাৰোবাৰ এটা সৈতে চিনাকি হ'ল বোলে। সেই দিচাং পাওঁ ল'ৰা বোলে শুনিছোঁ কোৱা। তাকে আকৌ সেই ল'ৰাটো ঘৰত নাথাকে, সি আকৌ গাড়ী চলাবলৈ গুচি গ'ল। সেইদিনাখন ক'লে বোলে মই আজি ঘৰলৈ নাহোঁ, এনেকৈ ক'লে। তাৰপৰা ঘৈণীয়েকে ভাবিলে আৰু ই যেতিয়া ঘৰলৈ নাহে মই তাকে মাতি দিওঁ। তাৰপৰা ফোন কৰি পেলাই মাতি দিলে। তাৰপৰা সি আহিলে আৰু ইটো আৰু গিয়েকে বুদ্ধিহে লগাইছে সেইটো নাহোঁ বুলি। সিটো ক'ত ঘৰলৈ নাহিব, সি চাইছে প্ৰমাণ কৰি কিনো কৰে এই। তাৰপিছত আৰু সন্ধিয়া যি হ'ল আৰু 8টামান বাজিলে। সেই দিচাং নদী কাষৰ ল'ৰাটো আহি আৰু আছেহি আৰু ৰুমতে সোমাই আৰু। তাৰপিছত আৰু তেনেকৈ আছে সি গিয়েকটোৱে মাতটো দিয়াৰ লগে লগে। তাৰপিছত তাই কি কৰিলে বুদ্ধিলে আহি পালেহি তুমি বিচনাৰ তলত সোমোৱা বুলি আৰু তাতে বস্তা এটা পাৰি দিলে আৰু সেই দিচাং নদী পাৰ ল'ৰাটো আৰু বিচনাৰ তলত সোমালে আৰু। তাৰপিছত আৰু বিচনাৰ তলত সিও বেচে কিমান সোমাই থাকিব হয়নে? তাই চৰ্দি জ্বৰ হৈ আছে। তাৰপিছত সিমাননো কিমান কাহটো ৰাখিব, কাহটো টিপি ৰাখোঁতে এপাকত একদম ঘৰতে কাঢ়ি দিলে ন। সেনেকৈ আহি গ'ল কাহটো। বাকলি গিয়েকে ভাবিছে এইটো কিহৰ কাহ আহিল। সিটো ল'ৰালৈকে নামি মেলি আৰু এনেকৈ আৰু বিচনাৰ তলত টচটো মাৰি চাইছে আৰু মানুহ এটা সোমাই আছে নহয় গম পায়নে? সেইখন হুলস্থুল। তেতিয়া গোটেইখন হুলস্থুল। তাক উলিয়াই আনি আঁঠু কঢ়াইছে, মাটি চেলেকাইছে, চেলেকাইছে। তই এনেকুৱা কাম কৰিবিনে? মোৰ মাইকীলৈ মেছেজ দিবিনে? মোৰ মাইকীৰ লগত কথা পাতিবিনে? এনেকৈ কৰি আৰু সেইখন আৰু না গতি না খাং আৰু। তাৰপৰা সেই পুলিচক খবৰ দিলে, পুলিচে আহি ধৰি লৈ গ'ল। তাৰপিছত আৰু সেইখন হুলস্থুল আৰু ঘৈণীয়েককো মাৰিছে, ল'ৰা ছোৱালীকেইটাই চিঞৰ বাখৰ লগাইছে। কিনো দিনকাল আহিলা নিজৰ গিয়েকটো সাক্ষাৎ আছে। এতিয়া আকৌ বেলেগ এটা মাতি আনি বিচনাত সোমাই থৈছে গম পায়নে? সেই তাকেহে কৈছোঁ। সেই মই আগৰ ভিডিঅ'ত সেই বোৱাৰী লভা ঔষধ এপালি দিছিলোঁ। যদি সেই কাৰোবাক দৰকাৰ হয় কমেণ্ট কৰি জনাব দেই। বোৱাৰী লভা ঔষধটো কিন্তু মোৰ হাততে আছে।